নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটা ভিডিঅ'লৈ। মই আজি আপোনালোকৰ ভিডিঅ'টো বনাইছো কেৱল চাকৰিয়াল লোকসকলৰ বাবে, যিসকল লোকে এতিয়া চাকৰি কৰি আছে বা ৰিটায়াৰ হয়, পেঞ্চনাৰ হয়, সেইসকল লোকৰ বাবে মই আজিৰ এই ভিডিঅ'টো বনাইছো। এই ভিডিঅ'টো বনোৱাৰ মূল উদ্দেশ্য হ'ল যিসকল লোকে এতিয়া চাকৰি কৰি আছে তেওঁলোকৰ কাৰণে মুখ্যমন্ত্ৰীয়ে এটা বিশেষ যোজনা উলিয়াইছিল। সেই যোজনাটোৰ নাম হ'ল MMLSAY, মুখ্যমন্ত্ৰী লোকসেৱক আৰোগ্য যোজনা। এই যোজনাটো এপ্লাই কৰিলে আপোনালোকে যিকোনো হস্পিটেলত কেছলেছ সুবিধা পাব। আৰু এই যোজনাটো আগতে কেছলেছ সুবিধা নাছিলে, তো এতিয়া আপোনালোকক কেছলেছ সুবিধা কৰি দিছে। আৰু এই কেছলেছ সুবিধাসমূহ পাবলৈ হ'লে আপোনালোকে এখন ই-কাৰ্ড ডাউনলোড কৰিব লাগিব। সেই ই-কাৰ্ডখন কেনেদৰে ডাউনলোড কৰিব লাগে মই আপোনালোকক ভিডিঅ'ৰ শেষত ধুনীয়াকৈ দেখাই দিম ষ্টেপ বাই ষ্টেপ। এই ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে সম্পূৰ্ণ নিজৰ মোবাইল বা কম্পিউটাৰতে আপোনালোকে এই কাৰ্ডখন ডাউনলোড কৰি ল'ব পাৰিব। লগতে মই কৈ আছোঁ যে যিসকল ব্যক্তিয়ে এতিয়ালৈ এই যোজনাটো এপ্লাই কৰা নাই, সেইসকল লোকক মই এতিয়া এপ্লাই কৰিবলৈ কৈছোঁ। কাৰণ এই যোজনাটো আপোনালোকে এপ্লাই কৰিলে বিভিন্ন বেমাৰৰ আপোনালোকে কেছলেছ সুবিধাসমূহ পাব। এইটো খুব এটা ভাল যোজনা হয়। তো এই যোজনাটো পাবলৈ হ'লে আপোনালোকে কি কৰিব লাগিব, এপ্লাই কৰিব লাগিব। ক'ত কি এপ্লাই কৰিব লাগিব মই কৈ আছোঁ। আপোনালোকে কম্পিউটাৰ বা মোবাইলত যাব, তাত MMLSAY চাৰ্চ কৰিব, তাতে আপুনি লগ ইন কৰি ৰেজিষ্টাৰ কৰি কিনে আপোনালোকে এইটো কৰিব পাৰিব। কেনেদৰে কৰিব লাগে মই নেক্সট ভিডিঅ'ত আপোনালোকক দেখুৱাম। তো মই আজি কৈ আছোঁ যে এইটো এপ্লাই কৰিলে কি কি ডকুমেণ্ট লাগে মই আপোনালোকক কৈ আছোঁ। এইটো এপ্লাই কৰিলে আপোনালোকৰ আধাৰ কাৰ্ড লাগিব, পান কাৰ্ড লাগিব, PPO নাম্বাৰ লাগিব। আৰু বহুতে কৈ আছে যে কেইজনৰ নাম এড কৰিব পাৰিব ইয়াত। মই কৈ আছোঁ যে আপোনালোকৰ আপোনাৰ ফাদাৰ, মাদাৰ, হাজবেণ্ড বা ৱাইফৰ আৰু চন ডটাৰ গোটেইকেইজনৰে আপোনালোকে নাম এড কৰিব পাৰিব ইয়াত। এইটো খুব ভাল হয়। তো মই আপোনালোকক এতিয়া দেখুৱাম কেনেদৰে ই-কাৰ্ডখন ডাউনলোড কৰিব পাৰিব। ই-কাৰ্ডখন ডাউনলোড কৰিবলৈ অতি সহজ। আপোনালোকক ই-কাৰ্ডখন ডাউনলোড কৰিবলৈ হ'লে প্ৰথমে লাগিব আপোনালোকৰ পান কাৰ্ডখন লাগিব। আৰু যিটো মোবাইল আপোনালোকে দিছিলে সেই নাম্বাৰটোত OTP এটা যাব। OTPটো হ'লে আপোনালোকে এই কাৰ্ডখন ডাউনলোড কৰিব লাগিব। আৰু এপ্লাই কৰাৰ পিছত এইটো এপ্ৰুভ হ'লেহে আপোনালোকে কাৰ্ডখন ডাউনলোড কৰিব লাগিব। প্ৰথমতে আপোনালোকে চাই ল'ব লাগিব যে এপ্ৰুভ হৈছে না হোৱা নাই। মই এতিয়া আপোনালোকক কম্পিউটাৰ স্ক্ৰীনলৈ লৈ যাওঁ। কম্পিউটাৰ স্ক্ৰীনত আপোনালোকে দেখিব পাৰিব কেনেদৰে ডাউনলোড কৰিব পাৰি, খুব সহজ। তো বলক এতিয়া কম্পিউটাৰ স্ক্ৰীনলৈ। তো প্ৰথমতে যিকোনো এটা ব্ৰাউজাৰ খুলি লৈছোঁ। ব্ৰাউজাৰ খুলি লোৱাৰ পিছত ইয়াতে আপুনি টাইপ কৰক MMLSAY। তাৰপিছত আপুনি এইটো অপশ্যনত ক্লিক কৰক। এইটো অপশ্যনত ক্লিক কৰক, ক্লিক টু ভিজিট MMLSAY ক্লিক কৰক, প্ৰচিড কৰি দিয়ক। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাব বেনিফিচিয়াৰী লগইন ৰেজিষ্ট্ৰেশ্যন। এইটো 2 নম্বৰত লগইন ৰেজিষ্ট্ৰেশ্যন বেনিফিচিয়াৰী, ক্লিক হিয়াৰ ক্লিক কৰি দিয়ক। তাৰপিছত আপুনি পেঞ্চনাৰ হয়নে এমপ্লয়ী হয় তাত ক্লিক কৰক। এইটো যিটো পেঞ্চনাৰ হয় সেইকাৰণে মই পেঞ্চনাৰ ক্লিক কৰিছোঁ। তাৰপিছত আপোনাৰ পান কাৰ্ড নম্বৰ দিব নে PPO নম্বৰ দিব। যদি পান কাৰ্ড আছে পান কাৰ্ড নম্বৰটো ইয়াত দিয়ক, অপশ্যনটো চিলেক্ট কৰক। তাৰপিছত আপুনি পান কাৰ্ড নম্বৰটো বহাই দিব লাগিব ইয়াতে তলত। মই পান কাৰ্ড নম্বৰটো বহুৱাই আছোঁ। পান কাৰ্ড নম্বৰ বহুৱাৰ পিছত আপোনালোকে তলত মোবাইল নম্বৰটো বহুৱাব লাগিব। তাৰপিছত আপোনালোকে প্ৰচিডত ক্লিক কৰিব লাগিব। আপোনাৰ যিটো মোবাইল ৰেজিষ্ট্ৰেশ্যন আছে সেই মোবাইল নাম্বাৰটোত আপোনালোকৰ OTP যাব আৰু OTPটো দিব লাগিব। মই পান কাৰ্ড আৰু মোবাইল নম্বৰটো বহুৱাই কিনে আপোনালোকক দেখাই OTPটো লৈ কিনে প্ৰচিড কৰি আছোঁ। আৰু OTPটো দিয়াৰ লগে লগে এইখন স্ক্ৰীন অ'পেন হৈ যাব। আপোনালোকে ওপৰত দেখিছে এপ্ৰুভ বুলি আছে, এপ্ৰুভৰ তলত আপোনালোকে দেখিছে ডাউনলোড ই-কাৰ্ড। ডাউনলোড ই-কাৰ্ডত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ই-কাৰ্ডখন ডাউনলোড হৈ যাব। যদি আপোনালোকৰ এপ্ৰুভ হোৱা নাই তেনেহ'লে আপোনালোকৰ
ই কাৰ্ডখন ডাউনলোড নহ'ব। আপোনালোকে ওপৰত চাই ল'ব এপ্ৰুভ হৈ আছে নে নাই। এপ্ৰুভ হোৱাৰ পিছতহে আপোনালোকৰ ডাউনলোড হ'ব। তো এইখিনি আছিল, ধন্যবাদ।